everyone, welcome back to my YouTube channel. Namaskar, মই গুলান স্মিতা আপোনাৰ সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি লৈ আহিছে এটা নতুন vlog. আপোনালোকে মোৰ কিতাপটো দেখি গম পাইছে হয়তো যে মই বিয়া খাব গৈ আছো আৰু এইটো মাহতে ইমান বিয়া আছিলে নহয় মানে এফালৰ পৰা সকলো বিলাক এটেন্ড কৰিব লগা হৈছে আৰু লগতে হকতে হোৱা নাই নেকি এফালে ভিন্দৰে মোক কৈছে বিয়া খাইছো কিন্তু হকতে হোৱা নাই আৰু ইফালে বাক দেখাই দিছো কেনেকুৱা লাগিছে সকলোৱে কমেন্ট কৰি জনাব আৰু লগতে মোৰ লুকটো কেনেকুৱা লাগিছে জনাব দেই আৰু লগতে ভিন্দৰ লুকটো কেনেকুৱা ভিন্দৰকো জনাব সো সকলো বিলাক দেখাই থাকিম আজি আসলতে জুৰুন হয় জুৰুনলে বুলি এটা গৈ আছো আৰু আজি বিন্তিৰ বিয়া সকলোবোৰ দেখাম ভিডিওটো শেষলৈকে চাব সো আজি হেয়াৰ ষ্টাইলৰ পৰা মেকআপলৈকে সকলোবিলাক নিজে কৰিলোঁ কাপোৰযোৰো খুব সুন্দৰকৈ নিজে পিন্ধি ল'লোঁ সো ভাবিছোঁ প্ৰথমতে আপোনালোকক মোৰ লুকছটোৱে দেখাই লওঁ সো এয়া বিয়াৰ ৰভা ভিতৰখন আপোনালোকক ভালদৰে দেখাই আছোঁ বিয়াত চিঞৰি চিঞৰি মাতটো ভাগি গ'ল সেইকাৰণে এনেকৈ ভাগা মাতেৰে কথাখিনি ক'ব লাগিব এয়া হৈছে মৰল খুব ধুনীয়াকৈ সজাই থোৱা হৈছে আৰু এইফালে এয়া আমাৰ কইনা মেকআপ কৰি আছে কেনেকুৱা লাগিছে অনুভৱ এয়া মেকআপ আৰ্টিষ্ট লাকি চন্দাই তাইক ধুনীয়াকৈ মেকআপ কৰি আছে আৰু তাই অনুভৱ নকয় নহ'লে তাইৰ দুখতে কান্দি গোটেই চকু পানী ওলাই মেকআপ বেয়া হৈ যাব বোলে আৰু এইফালে এয়া পেহীহঁত মানে বিন্তি পেহীয়েক বৰমাক মাক আইতাক সকলো আছে সকলোৰ লগত চিনাকি কৰাম তাৰ আগতে নীতি নিয়মখিনি ভালদৰে চাই লোৱা হওক বাহিৰত এয়া ভকতে নাম গালেই আৰু ভিতৰত আমাৰ কইনাই এবাৰ কান্দি কাটি মেকআপ নষ্ট কৰিলে এইবাৰ ছেকেণ্ড টাইম টাচ আপ দি থকা হৈছে এয়া বিন্তিৰ জেঠায়ে তাইক ভাত খুৱাই আছে আৰু তাই ইমানেই কান্দিছে যে ভাতেই খাব পৰা নাই ভালছে যিহেতু জোৰোণ অহা আগতে পেটটোত কিবা এটা পৰিব লাগে এইফালে এয়া জোৰোণ আহি পালেহিয়ে এতিয়া হ'ব চিনাকি পৰ্ব মানে কইনাৰ ঘৰৰ পৰিয়ালৰ সকলোৰে লগত দৰা ঘৰক চিনা পৰিচয় কৰাই দিয়া হ'ব ইতিমধ্যে আমাৰ কইনা দেউতা নিশ্চয় আপোনালোক অৱগত হৈছে তেখেত বেলেগ ব্যক্তিগত মাজত আমি চিনাকি কৰিম ছোৱালী আটাইতকৈ তিনিজন ল'ৰা আটাইতকৈ ডাঙৰ আমাৰ বৰপিতাই আৰু মাজত হ'ল কইনা দেউতা আৰু একেবাৰে কনিষ্ঠ ভাতৃ আমাৰ জিতেন বৰা তেওঁ আৰু আমাৰ কইনা দেউতাকৰ বৰমা আমাৰ কইনাৰ
কইনা দেউতাকৰ আমাৰ কইনা বৰদেউতাক খুৰাক আৰু দেউতাকৰ মা হ'ল আমাৰ এই মাজৰ আইগৰাকী কৃষ্ণ। আৰু আমাৰ কইনাৰ যিটো আমাৰ বৰ্তমান কইনাৰ মা আমাৰ এই তৃতীয়গৰাকী কৃষ্ণ। কইনাৰ মামী আমাৰ এই আইগৰাকী। কইনাৰ দ্বিতীয়জনী জেঠাই আমাৰ জেঠাই এই আইগৰাকী। আৰু কইনাৰ বৰমা অৰ্থাৎ আমাৰ এই বৰদেউতাকৰ আইগৰাকী আমাৰ এই ভাৰতী বৰা। আৰু দ্বিতীয়তে আমাৰ কইনাৰ জেঠাই কইনাৰ জেঠা আমাৰ এই কইনাৰ বৰ্তমান বিবাহ পাছত আৰু আমাৰ কইনাৰ পেহী আমাৰ এইগৰাকী। তাৰোপৰি আমি চিনাকি কৰিবলগীয়া আমাৰ কইনাৰ জেঠ এই বাপৰ নাম কইনাৰ জেঠ আৰু কইনাৰ মামা আমাৰ এই আহিছে বৰ্তমান সেই তেখেত কইনাৰ দেউতাকৰ ওচৰত। কইনাৰ দেউতাকক আমি পুনৰবাৰ আৰু ইয়াৰ উপৰি মোৰ কলেজীয়া বন্ধু অৰ্থাৎ কইনাৰ বৰমাক আৰু বৰপিতাই মোৰ লগতে আৰু বন্ধু পত্নী আছে। বন্ধু মানে বেংকত কাম কৰি মানুহ কৰে বৰমা। তাৰপিছতে আমাৰ কইনাৰ মানে যিহেতু হিচাপে মানে পাতি লৈছে আৰু সেই দাদা আৰু বৌয়েক আমাৰ জিতু কলিতা আৰু ৰীণালিনী কলিতা এয়া হ'ল মানে দাদাকৰ বৌ। এতিয়া কইনাক বাহিৰলৈ উলিয়াই নিয়া হৈছে জোৰোণ পিন্ধিবৰ বাবে। শৰাই তামোল সজোৱা, শৰাই তামোল সজোৱা, জোৰোণ আহি ৰৈ আছে, আদৰুং গৈ ওলোৱা। আহিছে জোৰোণটি বহিছে বাজ, বাইদেউ গৈ আছে গৈ বৌতিৰ কাষ। লাহে লাহে কৰি বৌতিয়ে জগাই, উঠাচোন সোণজনী অলংকাৰ পিন্ধা, নিপিন্ধো অলংকাৰ ৰামচন্দ্ৰ কবা, ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিবা। ও মন্তগৰ ৰামচন্দ্ৰ আহিছে, অযোধ্যাৰ নগৰ। জনক নন্দিনী ও মন্তগৰ, সীতা সুন্দৰী ও মন্তগৰ, সীতা সুন্দৰী ও মন্তগৰ। রাম কৃষ্ণ ঋণিকি ঋণিকি, রাম কৃষ্ণ দেখিছো যমুনা, হৰি মূৰৈ বৈ আছে কদমৰ তলে, গুৱা পান গবহাই, ও শশী জললৈ নামিবা, কটাৰীৰে পানী কাটি, ও শশী কলচীত ভৰাবা।
পথাৰ ধানৰে থু ৰাখকচোন দেউতা দুদিন মান ৰাখিম কেনে কৰি আইজনী লোকৰ যতন কৰি লৈ যাব লোকৰ যতন কৰি লৈ যাব যাবৰে সময় ও মন্তগ পাছলৈ নাচাবা ও মন্তগ দুদিনৰ জীৱন্তী ও মন্তগ ভালে কৈ থাকিবা ও মন্তগ ভালে কৈ থাকিবা ও মন্তগ এয়া জোৰোণ পিন্ধাই হৈ গ'ল। তাৰপাছত সকলোৰে আশীৰ্বাদ ল'লে, মান ধৰিলে, মানে দৰা ঘৰৰ সকলোকে মান ধৰা হ'ল। এতিয়া এয়া নিয়মখিনি কৰা হৈছে। তাৰপাছত দৰা বৰণৰ যোনযোৰ সাজ সেইযোৰ কইনাই দৰাৰ মাকৰ হাতত দি পঠিয়াই দৰাটোক পিন্ধাই আনিবৰ বাবে, আৰু সেইখিনিয়ে কৰি আছে। তাৰপিছত আমিও খাবলৈ আহিলোঁ। এয়া খানাটো মেইন আৰু নে কি কয়। গীতাশ্ৰী বাইদেউ এইফালে এবাৰ চাই দিয়ক। পল্লৱী অংগনা কি কি খাব পাইছে? মাংস ক'ত আপোনাৰ? এইটো মাছ। এয়া সুদূৰ গুৱাহাটীৰ পৰা আহি, লখিমপুৰৰ পৰা গুৱাহাটীৰ পৰা আহি এই পাৰ খোৱা। এয়া আমাৰ লুচি বাইদেউ, কিবা এটা মন্তব্য দিয়ক। আপুনি লাজ কৰিছে নি? নাই কৰা। ঠিক আছে, ভালকে খাওক। আপোনাৰ কিন্তু তলৰ উঠখনে হাঁহি আছে, তাৰমানে বহুত লাজ কৰিছে আপুনি। আমি খানা চানা খাই কইনাৰ লগত অকণমান ফটো উঠি ল'লোঁ, আৰু জোৰোণৰ পৰ্ব ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া জোৰোণ যাবগৈ, সেইখিনিও আপোনালোকক দেখাই আছোঁ। মা কালি পঠাই দিব বুলি কোৱা। এয়া কইনাই জোৰোণক আগবঢ়াবলৈ বুলি আহিলে। আমি সকলো লগতে আহিলোঁ আৰু জোৰোণ গ'লগৈ। ইয়াৰ পাছত আমাৰ ধামাকাদাৰ ডান্স চুৰু হৈ যাব। যিহেতু মোৰ মাতটো ভগা, প্লিজ ইগন'ৰ কৰিব মোৰ মাতটো। মই এনেকৈ ডাবিং দিব লগা হৈছে, যিহেতু মই কৈ ভিডিঅ'বোৰ নবনাওঁ, সেইকাৰণে মোৰ অকণমান এইটো মাইনাছ পইণ্ট, আৰু কি কৰিব উপায় নাই। অকণমান লাজ কৰোঁ ন, সেইকাৰণে ভিডিঅ' বনাওঁতে কথাবোৰ কৈ নাথাকোঁ।
আজিৰ ব্লগটো আছিলে ইমানখিনি আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই আৰু লগতে যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোক ন'টিফাই হৈ যায় আজিলৈ আহিছোঁ পুনৰ লগ পাম পাৰ্ট 2টোৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকিব কুশলে থাকিব বাই বাই